কারণ নাঙ্গলের ছবিত ভোট দিয়া মানে পদুম ফুলের ভোট দিয়া, পদুম ফুলত ভোট দিয়া মানে নাঙ্গলের ছবিত ভোট দিয়া। এইটো সমৰ্থন কৰাৰ কাৰণটোৱে হ'ল যে আসলে প্রমোদ বড়ো ডাঙৰীয়ে ব্ৰিটিছ অঞ্চলত যি ধৰণে শান্তি আনিছিল, এই শান্তিটো আসলে হাগ্ৰামা মহিলাৰ ডাঙৰীয়ে আনিব পৰা নাছিল। হাগ্ৰামা মহিলাৰ বিগত 17 বছৰৰ কাৰ্যকালত যেনেকৈ অশান্তিময় পৰিৱেশ আছিল, 5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীৰ মাজত যি ভাতৃত্বভাৱ, 26টা জাতি জনগোষ্ঠীৰ মাজত ঐক্যতাৰ যি এটা ভাৱ আনিছিল, সেইকাৰণে আকৌ এইবাৰ ইউপিপিএল দলক সকলো জাতি জনগোষ্ঠীৰ ৰাইজক ভোট দিব বুলি আমি আশাবাদী। गावबा गावनि भेलुएबल भटखौ वेस्ट खालामाजासेनो बे ट्रेक्टरनि सावगारियाव भट होयो आं बेखौ खावलायबाय। কারণ নাঙ্গলের ছবিত ভোট দিয়া মানে পদুম ফুলের ভোট দিয়া, পদুম ফুলত ভোট দিয়া মানে নাঙ্গলের ছবিত ভোট দিয়া। এই মুহূৰ্তত উপস্থিত হৈছোঁ মই চিডলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ছাতিপুৰ অঞ্চলত। এই ছাতিপুৰ অঞ্চলত দেখা গৈছে বিশেষ আমাৰ ৰেলী ওলাইছে, বহুত বৃহৎ এটা ৰেলী ওলাইছে ইউপিপিএল দলৰ। এই ৰেলীত উপস্থিত আছে ইউপিপিএল দলৰ মাইনৰিটি চেলৰ সম্পাদক মহোদয়। তেখেতৰ পৰা জানিম যে এই ৰেলীৰ বিষয়ে আপুনি, এই ৰেলীৰ দ্বাৰা আপুনি কি বুজাব বিচাৰিছে? চাওক, আমি আচলতে এটা শান্তি সমদল এইটো ওলাইছিলোঁ। আমাৰ অকল ছাতিপুৰ গাঁৱটোত বিশেষ নহয়, আজি যি বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভা শেষ হৈ যাব আৰু আমাৰ এইটো আছিল শেষ প্ৰচাৰ এটা মাধ্যম। তো এইকাৰণে আমি এটাই ক'ব বিচাৰিছোঁ যে চিডলি সমষ্টিত, যি আমাৰ চিৰাং চিডলি সমষ্টিত আমাৰ ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই বিপুল ভোটত জয়ী হ'ব। আৰু আপোনালোকে চাইছে এটা গাঁৱতে আমি যেনেকুৱা ৰেলী ওলাইছোঁ, স্বতঃস্ফূৰ্তভাৱে ৰাইজবিলাক ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ৰাইজখিনি আমাৰ ইউপিপিএল দলটোক সমৰ্থন কৰিছে। আৰু ইউপিপিএল দলটোক সমৰ্থন কৰাৰ কাৰণটোৱে হ'ল যে আসলে প্রমোদ বড়ো ডাঙৰীয়ে ব্ৰিটিছ অঞ্চলত যি ধৰণে শান্তি আনিছিল, এই শান্তিটো আসলে হাগ্ৰামা মহিলাৰ ডাঙৰীয়ে আনিব পৰা নাছিল। হাগ্ৰামা মহিলাৰ বিগত 17 বছৰৰ কাৰ্যকালত যেনেকৈ অশান্তিময় পৰিৱেশ আছিল, 5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীৰ মাজত যি ভাতৃত্বভাৱ, 26টা জাতি জনগোষ্ঠীৰ মাজত ঐক্যতাৰ যি এটা ভাৱ আনিছিল, সেইকাৰণে আকৌ এইবাৰ ইউপিপিএল দলক সকলো জাতি জনগোষ্ঠীৰ ৰাইজক ভোট দিব বুলি আমি আশাবাদী। কাৰণ যোৱা বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰ বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতি দি ৰাইজৰ মাজত ভোট লৈছে। হাগ্ৰামা মহিলাই যেতিয়া নিৰ্বাচন কৰিছিল, সি কৈছিল যে মই বিজেপিৰ লগত নাই, কিন্তু ই নিৰ্বাচন জিকাৰ পিছত বিজেপিৰ লগত আত্মসমৰ্পণ কৰিলে। সেই কথাটো সংখ্যালঘু ৰাইজে ভাল পোৱা নাই। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কৈছিলে মই চৰকাৰ অহাৰ লগে লগে মানুহক মাটি দিম, আজিৰ তাৰিখত মানুহক কোনো ধৰণৰ মাটি দিয়া নাই। হাগ্ৰামা মহিলাই কৈছিলে আমাৰ যি বৃদ্ধসকল বা আমাৰ যি ছিনিয়ৰ চিটিজেন লোকসকল আছে, সেই ছিনিয়ৰ চিটিজেন লোকসকলক এককালীন সাহায্য দিব, কোনো ধৰণৰ সাহায্য দিয়া নাই। যুৱ বন্ধুসকলক কৈছিল যে এককালীন 2 লাখ কোটি টকা দিব, 2 লাখ কোটি টকা দিয়া নাই। যদিও 2 লাখ কোটি টকা দিছে, এই বিপিএফ কৰা কিছুমান কৰ্মকৰ্তাকহে দিছে, আৰু সেইবিলাকতো কোনোবা পইচা নিদিলে, পইচাবিলাক পোৱা নাই। এনেকুৱা ধৰণৰ বিসংগতি হৈছে। আমাৰ আই মাতৃসকলক এককালীন টকা দিব বিচাৰিছিল, সেই টকাও কিন্তু দিয়া নাই। আচলতে হাগ্ৰামা মহিলাৰ 5টা গেৰাণ্টি আছিল, এই 5টা গেৰাণ্টিৰ এটা গেৰাণ্টিও সি ফুলফিল কৰিব পৰা নাই। এইবাৰ সেইকাৰণে ৰাইজে কোনো ধৰণে এইবাৰ নাঙ্গলৰ ছবিত ভোট নিদিয়ে। কাৰণ নাঙ্গলৰ ছবিত ভোট দিয়া মানে পদুম ফুলৰ ভোট দিয়া, পদুম ফুলত ভোট দিয়া মানে নাঙ্গলৰ ছবিত ভোট দিয়া। কাৰণ অসমত কোনেও এটা সাম্প্ৰদায়িক দলটো শাসন কৰক বুলি সেইটো বিচৰা নাই। সেইকাৰণে মই ভাবোঁ এইবাৰ সকলো আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু লোকসকল এইবাৰ গম পাইছে যে ইউপিপিএল দলটোক ভোট দিব লাগিব। কাৰণ ইউপিপিএল দলটোৱে এটা নিৰপেক্ষ দল আৰু সকলো জাতি জনগোষ্ঠীৰ লগত থকা এটা দল। সেইকাৰণে মই ভাবোঁ নিশ্চিতভাৱে আমাৰ ইউপিপিএল দলে যি আমাৰ এই বিটিচি অঞ্চলত 15টা সমষ্টিত কেণ্ডিডেট দিছে, 15টা সমষ্টিত গোটেইকেইটা সমষ্টি আমি জয়ী হ'ম বুলি ইতিমধ্যে আমাৰ এটা চিন্তাধাৰা বা আমি ৰাইজৰ যি বিপুল সঁহাৰি পাইছোঁ, সেই সঁহাৰিত আমি গম পাই গৈছোঁ। बे मोजां खामानि नामा? बेबायदि मोजां खामानि बा बुख्लाजोब्बाय, नै मानसिखौ गस्ला बिसिजोब्बाय, गारि बुफायजोब्बाय, बेबायदिया जायाना। बे जाथायखौ लानानै जोङो मोनसे दिनै प्रेस मिट होनो थाखाय जों ओंखारदों। जिहेतु बे मोनसे गोबां मुगैजाथाव, गोबां माने निन्दनीय मोनसे जाथाय जानानै थांबाय। दा जों बिनि सायाव माखासे जोङो खोथा बुंनो थाखाय, सावरायलायनो थाखाय जोङो दिनैनि बे प्रेस मिटखौ लिंनाय जाबाय। दा खोथाया जाहैबाय, मैया हरनि समाव मोनसे बेबायदि मुगैथाव जाथाय जालांबाय। बे जाथायखौ जोङो गोबां दुखु मोनदों आरो जों दुखु मोननाय फोरमायदों। आरो बे जाथाया दानिल' नङा, 2020 मायथाइनिफ्रायनो बिथांमोनहा मोनसे बेबायदि सुबिदा बादि लानानै बिथांमोनहा बे जाथायखौ खालामनो सेस्था खालामबाय थादोंमोन, नाजाबाय थादोंमोन। नाथाय माखासे समाव हायाखैब्लाबो मैयानि समाव बिथांमोनहा मोनसे प्रि प्लेन खालामखानानै लाखानाय जिहेतु बिथांमोना, दा बे जाथायखौ मैया बिथांमोनहा मोनसे मुगैथाव महरै बिथांमोनहा खालामबाय। जोङो मैया हरनि समाव ब्लगाव, पार्टी ब्लगाव मोनसे पार्टीनि मोनसे सावरायमेल जादोंमोन आरो जोङो बिनिफ्राय फैबाय थादोंमोन। फैबाय थानायाव बिथांमोनहा जिहेतु बिथांमोनहा प्रि प्लेन दंखायोखाय बिथांमोनहा जोंखौ सान्थिफुराव बेंथेनानै बिथांमोनहा गोबां रोखोमनि टर्चार खालामदों, बुग्लिदों, गारिफोरखौ बुफायदों। नाथाय जों सानो
दिनैनि तारिखाव बिथांमोनहा कमप्रमाइज खालामनो थाखाय जोंजों जगाजग खालामबाय थादों नाथाय जोङो कमप्रमाइज खालामा खारन कमप्रमाइज खालामनाय लोगो लोगो बिथांमोनहा आरोबाव बिनिख्रुइ बांसिन खालामनो थाखाय बिथांमोनहा सुबिदा लाबाय थागोन बेनिखायनो जोंनियाव कमप्रमाइज गैया आरो जों कमप्रमाइज खालामा आरो बिथांमोनखौ जों बुंहरो बिथांमोनहा हुस्थ' राजनितिक नागिरदोंब्ला मोजाङै राजनितिक खालाम गोजोन थासारिखौ बिथांमोनहा नागिर खारन इउपिपिएल पार्टी हिसाबै जोङो गोजोन थासारिखौ नागिरनानै जों राजनितिक खालामदों आरो दानिल' नङा जोङो 2020 मायथाइनिफ्राय जों इउपिपिएल पार्टी खालामबोदों आरो जों गोजोन थासारिखौ नागिरनानै जों इउपिपिएल खालामबाय थादों जुदि बिथांमोनहा बेबायदि जुदि थासारिखौ खालामबाय थायोब्ला जोंबो खिन्थु नागारनाय जानाय नङा आरो मैयानि जिथु जाथाय बे जाथाया गोबां मुगैजाथाव जादों आरो बे मैयानि जाथायखौ लानानै जोङो सावरायनायनि गेजेरजों जोङो अलरेडि जोङो एजाहार लिरनाय जाबाय आरो जायफ्रा बेयाव इनभल्भ दङमोन लकेल हिसाबै जोङो बिथांमोननि मुं थांखिनानै जोङो एजाहारखौ दिनै होनाय जागोन बिसोरो ओरैनो लकेल आनलकेल हिसाबै 60 जनसो मानसि दङमोन आरो बिसोरो जोंखौ दैसानिफ्राय जेब्ला जोङो सान्थिपुर सक गानो होननानै जों मानखोयो अब्लानो बिसोरो गावसिनि गारिफोरजों होसोबोनानै माने इउपिपिएलनि होननानै बिथांमोनहा एकदम माने गाग्लोबनाय जादों आरो बे गाज्रिहै जा बिथां परलिप बाग्लारि जोंनि सान्थिपुर प्राइमारि कमिटिनिनो एक्स प्रेसिडेन्ट बिथांखौ गाज्रि रोखोमै गाग्लोबदों आरो जोंजों लोगोसे दंमोन बिथां मजेस दिगाल बिथाङाबो मोनसे समनि जोंनि भिसिडिसिनि एक्स चेयारमेन आरो बिथां आमोस दिगाल आमोस खान्दुलना बिथाङाबो जोंनि प्राइमारिनो सेक्रेटारि आरो बिथां जगदीश बाग बिथाङाबो जोंनि प्राइमारिनो सासे सोद्रोमा दा बिथांमोननि सायाव बेबायदि गाज्रि बेबहार खालामदों आरो गारिखौ बिथांमोनहा बुख्रुब बुफाय खालामजोबनानै गारिखौबो बिथांमोनहा नस्थ' खालामजोबदों जिहेतु साननै सानथामल'सो बिसायख'थिया खुंफुं जानो थांगासिनो दङ बे समाव बिसायख'थि खुंफुं आफादनिसिम मा खावलायो दा जोंनि खावलायनाया बेनो बिथांमोननिसिम जोङो मोनसे न्याय बिसार जोंनो नांगौ जों बेखौ दाबि खालामदों आरो बिथांमोना बेखौ खालामना होनांगौ नङाब्ला बिनि सोलायै जोंबो मोनसे प्लेन लादों जे गाबोन दा मोनानिफ्राय बिथांमोनहाबो सान्थिपुर सक गाफैनो हानाय नङा आरो बिथांमोनहा जुदि कमप्रमाइज खालामनो नागिरदोंब्ला जोङो कमप्रमाइज खालामनायाव गैया थारमाने ओरैनो फनजों दायो जगाजग खालामगासिनो दङ जे सोरबा ब्लकनिफ्राय फैदोंनो सोरबा इएम फैदोंनो सोरबा जिएम फैदोंनो जों बेखौ थारमाने नेबाय थानो जोंहा सम गैया बिथांमोना बुंदों दसे नेथ' जों थांगासिनो दङ कमप्रमाइजनि थाखाय जोङो सावरायगोन होनना बुंदों खिन्थु जों मानिनायाव गैया थारमाने दा बेखिनिखौ आं बुंबाय भबिष्यताव जाहाथे बेबायदि गाज्रि राजनितिक दाजाथोंसै आं खावलायहरनाय थाबाय खिन्थु मैयानि जिथु जाथाय बे जाथायनि थाखाय जोङो एजाहार अलरेडि लिरनाय जाबाय যোৱা ৰাতিৰ ঘটনাটো মই অলপ ক'বলৈ বিচাৰিছোঁ যে যোৱাকালি আমি যেতিয়া ওদালগুৰিৰ পৰা আহি আছিলোঁ আমি 6 জন আছিলোঁ আৰু 2 জন বনগুৰুমৰ ল'ৰা আছিলে আমাৰ লগত কৰ্মী 2 জনক মানে আমি থ'ব গ'লোঁ আমাৰ লগত আছিলে জিতেন ৰাভাক আমি ঘৰত থ'লোঁ তাৰপিছত আমি ফিলিপ মছাহাৰীক আমি ঘৰত থ'লোঁ ঘৰত থোৱাৰ পিছত যেতিয়া আমি থ'বলৈ গৈ আছিলোঁ তেতিয়া আমি এখন বগা বলেৰো দেখিলোঁ আৰু বগা বলেৰত চিনাকি মানুহ আছিলে তাতে তাৰপিছত আমি মাত দিয়াত তেওঁবিলাকে একো মাত নিদিলে তাৰপিছত যেতিয়া আমি ইহঁতক থৈ ফালে আহি আছিলোঁ ঘৰলৈ আকৌ সেই বলেৰখন আকৌ একবাৰ আমি অৰ্গেন চকক দেখি পালোঁ আৰু যেতিয়া আমি আহি আছিলোঁ তেতিয়া শান্তিপুৰ দলঙৰ ওচৰত কেইটা মানে প্ৰায় 15-20টা বলেৰো গাড়ী আমাক আৱৰি ধৰিলে আমাক মানে তিনকুণীয়া হৈ মানে ঘেৰাও কৰিলে তাৰপিছত তেওঁবিলাকে আমাক সুধিলে যে মানে আপোনালোকে ক'ত গৈছে তেতিয়া আমি তেওঁবিলাকক ক'লোঁ যে মানে আমি ওদালগুৰি গৈছিলোঁ আমি লোকেল মানুহ হওঁ তেওঁবিলাকে আমাক সুধিলে যে মানে আপোনালোকে কোনটো পাৰ্টিৰ মানুহ বুলি ক'লে তেতিয়া আমি ক'লোঁ যে নহয় আমিতো ইউপিপিএলৰ ছাপৰ্টাৰ হওঁ আমি ইউপিপিএলক ছাপৰ্ট কৰোঁ বুলি ক'লোঁ তেতিয়া তেওঁবিলাকে একদম মানে দলে বলে গাড়ীৰ পৰা নামি ফালে তেওঁবিলাকে ক'লে যে ইহঁতে ইউপিপিএলৰ ছাপৰ্টাৰ হয় ইহঁতক মাৰিব লাগে ইহঁতক পিটিব লাগে বুলি তেওঁবিলাকে একেবাৰে মানে ডাঙৰ তেওঁবিলাকে ৰড ওলালে তাৰপিছত তেওঁবিলাকৰ হাতত লাঠি আছিলে আৰু বেলেগ মানে বস্তু তেওঁবিলাকৰ হাতত আছিলে মাৰিবৰ কাৰণে তাৰপিছত মোক গাড়ীৰ পৰা নামিব দিলে তাৰপিছত আমাৰ কিবা এক্স প্ৰেচিডেণ্ট প্ৰলিপক তেওঁবিলাকে মাৰিলে আৰু আমাৰ লগত আৰু কিবা আছিলে আমোজ কাণ্ডুলনা আছিলে
তেওঁক মাৰিবলৈ ধৰিছিলে, তেওঁক মানে দৌৰালে, কিন্তু তেওঁ মানে ভাগ্যক্ৰমে দলঙৰ তলত মানে সি জঁপিয়াই মানে ভাগিব লগা হ'ল। তাৰপিছত আকৌ আমি দেখিলোঁ মানে কিবা মোৰ লগত থকা জগদীশ বাগ, তেওঁকো মানে মাৰিবলৈ বিচাৰিছিলে, কিন্তু তেওঁ পলাল, কিন্তু মোক এজনে মানে ধৰি ৰাখিছিলে। এইটো তাৰপিছত